হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? যিহেতু মোৰ কালি ট্ৰেইনিং শেষ হৈ গ'ল, চ' সেই হেতুকে আজি আহিলোঁ মুম্বাইলৈ বুলি। আৰু কাইলৈ ৰাতিপুৱা মুম্বাইৰ পৰা ফ্লাইট আছে ডিব্ৰুগড় মোহনবাৰীলৈ। চ' বন্ধুসকল, অকণমান বোলো মুম্বাইটো ফুৰোঁ, সেই হেতুকে মুম্বাইলৈ বুলি প্লেনিং কৰি আহিলোঁ আমি গোটেই লগৰকেইটা। এইফালে দেখিছে লগৰকেইটা বহি আছে। আৰু প্ৰথমতে আমি এতিয়া গৈ আছোঁ গেটৱে অফ ইণ্ডিয়া। চ' বন্ধুসকল, গেটৱে অফ ইণ্ডিয়াৰ কিছু মুহূৰ্ত মই আপোনালোকক দেখাম, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে ভাবিলোঁ যে আমি কিবা এটা খাই লওঁ, চ' আমি হায়দৰাবাদী বিৰিয়ানী অৰ্ডাৰ কৰিলোঁ আৰু এইফালে বিৰিয়ানী আহি গ'ল আৰু আমি এতিয়া খাব লৈছোঁ। ধুনীয়াকৈ এসাঁজ খাই আমি যাম এতিয়া গেটৱে অফ ইণ্ডিয়ালৈ বুলি। বন্ধুসকল, এয়া দেখিছে আপোনালোকে মুম্বাইৰ ডাঙৰ ডাঙৰ অট্টালিকাবোৰ, সৰুবোৰ আৰু এখন ফ্লাইঅভাৰ। আৰু আপোনালোকে সকলোৱে জানে চাগে যে মুম্বাই চহৰখন ডাঙৰ ডাঙৰ অট্টালিকাবোৰৰ বাবে জনাজাত। বন্ধুসকল, আমি গৈ আছোঁ এতিয়া গেটৱে অফ ইণ্ডিয়া আৰু ওচৰতে আছে তাজ হোটেল। চ' বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আপোনালোকক দেখাই যাব বিচাৰিছোঁ মুম্বাই চহৰৰ কিছু স্মৃতি। हाँ हाँ, वो तो समुंदर ही है। আৰু আহি আমি সোমাইছোঁহি এটা সুৰংগৰ মাজত। প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো। ये क्या है? फ्रंट पे ऐसे घर है, ये रहने के घर देखो ऐसा। अच्छा, पूरा फॉरेन में ऐसे ही होता है। फॉरेन जैसे बनाया हुआ है। वो फॉरेन नहीं बनाया ना, अंग्रेज लोगों ने बनाया ना बिल्डिंग, थोड़ी ना अच्छा, ब्रिटिश जमाने से। বন্ধুসকল, আমি আহি পাইছোঁহি গেটৱে অফ ইণ্ডিয়া। চ' অকণমান গেটৱে অফ ইণ্ডিয়াৰ মুহূৰ্ত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়ে দেখিছে বন্ধুসকল, গেটৱে অফ ইণ্ডিয়া এট মুম্বাই। আৰু এইফালে আছে সাগৰখন।
বন্ধুসকল যিহেতু আছোঁ আমি গেটৱে অফ ইণ্ডিয়া মুম্বাই চ' গেটৰ পাছফালে দেখিছে আপোনালোকে সাগৰৰ মাজত বহুত বুট দেখিবলৈ পোৱা গৈছে এইবিলাক দেখিছে বিভিন্ন ধৰণৰ ডাঙৰ সৰু জাহাজ বন্ধুসকল মই আছোঁ বৰ্তমান গেটৱে অফ ইণ্ডিয়া এয়া দেখিছে মোৰ বেক চাইডে গেটৱে অফ ইণ্ডিয়া চ' যেতিয়া ব্ৰিটিছসকল আহিছিল ইণ্ডিয়ালৈ তথা ভাৰতলৈ গেটৱে অফ ইণ্ডিয়া এটা সময়ত বনোৱা নাছিল এয়াই হৈছে গেটৱে অফ ইণ্ডিয়া সাগৰৰ পাৰত আছে আৰু ইয়াত গেটৱে অফ ইণ্ডিয়াৰ ফ্ৰণ্ট চাইডে আছে এখন তাজ হোটেল দেখিছে আপোনালোকে হোটেল তাজ যিখন হৈছে মুম্বাইত বিখ্যাত এখন ভাৰতৰ বিখ্যাত এখন হোটেল হোটেল তাজ বন্ধুসকল আমি গেটৱে অফ ইণ্ডিয়াৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাব লৈছোঁ মেৰিন ড্ৰাইভ চ' মেৰিন ড্ৰাইভৰ অকণমান ভিডিঅ' মই আপোনালোকক দেখাই দিম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল যিহেতু বহুত গৰম পৰিছে সেইকাৰণে দেখিছে কুলফি খাই দিছোঁ এটা বন্ধুসকল ইয়াত ইণ্ডিয়ান নেভিৰ একদম ধুনীয়াকৈ এটা ব'ৰ্ড বনাই থোৱা আছে বিক্ৰান্ত এয়া দেখিছে বিক্ৰান্ত যিখন জাহাজৰ নাম শুনি পাকিস্তান ভয়ত টিউ টিউকৈ কঁপিছিল দেখিছে বন্ধুসকল আৰু এতিয়া বৰ্তমান আমি আহিছোঁ ছত্ৰপতি শিৱাজী মহাৰাজৰ ইয়াত মিউজিয়াম আছে চ' বন্ধুসকল সেই মিউজিয়ামলৈ সোমাবলৈ বুলি আহিছোঁ অকণমান কি আছেনো মিউজিয়ামত চাবলৈ দেখিছে বন্ধুসকল মিউজিয়াম এণ্ট্ৰি টিকট চ' টিকেট কালেক্ট কৰি ল'ব লাগিব আৰু ইয়াৰ সৌন্দৰ্য চাওক যথেষ্ট ধুনীয়া লাগিছে ক'ত পাই গ'লে টিকেট অ'কে বন্ধুসকল প্ৰথমতে আমি টিকেট কালেক্ট কৰিবলৈ বুলি গৈ আছোঁ আৰু মিউজিয়ামটোৰ সন্মুখৰ ছাইডটো আপোনালোকে চাওক এখন ধুনীয়া পাৰ্ক নিচিনা বনাই থোৱা আছে আৰু মিউজিয়ামৰ ভিতৰত চাগে পুৰণা বহুত সামগ্ৰী দেখিবলৈ পোৱা যাম চ' বন্ধুসকল মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু মই দেখাই যাম আপোনালোকক বন্ধুসকল ফাইনেলি আমি ছত্ৰপতি শিৱাজী মহাৰাজৰ যিটো নেকি মিউজিয়াম আছে সেই মিউজিয়ামত সোমাই আহিছোঁ আৰু সোমাই দেখিছে আপোনালোকে এইফালে বৰ ধুনীয়াকৈ সজাই ৰাখিছে চ' বন্ধুসকল সময় বেছি সময় নাই আমাৰ হাতত 6টা বজাত বন্ধ হৈ যাব বুলি কৈছে চ' মই অকণমান দেখাই দিম আপোনালোকক আৰু মিউজিয়ামৰ ভিতৰত নাজানো ভিডিঅ' কৰিবলৈ দিয়ে নে নিদিয়ে চ' মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক ছত্ৰপতি শিৱাজী মিউজিয়াম দেখিছে বন্ধুসকল ফ্ৰণ্ট চাইডে ধুনীয়া এখন পাৰ্ক সজাই ৰাখিছে আৰু নাজানো ইয়াৰ ভিতৰত কি আছে মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব মিউজিয়ামৰ ভিতৰত সোমাই আহি দেখিছোঁ যে বিভিন্ন ধৰণৰ নপুৰণি সামগ্ৰীবোৰ ইয়াত একঠা কৰি সজাই ৰখা হৈছে চ' বন্ধুসকল এই মিউজিয়ামটো এটা হিষ্টৰিকেল মিউজিয়াম হয় যিহেতু ছত্ৰপতি শিৱাজী মহাৰাজৰ বিখ্যাত কীৰ্তিচিহ্নবোৰ ইয়াত সজাই ৰখা হৈছে বন্ধুসকল সেইটো এটা বেলেগ এটা বস্তু দেখিলোঁ লোহাৰৰ ধুনীয়াকৈ সজাই ৰাখিছে মিউজিয়ামত পলিচ কৰি ধুনীয়াকৈ মূৰ্তিকেইটা চাওক আপোনালোকে বন্ধুসকল ফাইনেলি একেবাৰে ওপৰলৈ আহিলোঁ আৰু ওপৰতনো কি আছে তাকে অকণমান মই দেখাবলৈ চেষ্টা কৰিছোঁ
এয়া দেখিছে আমাৰ বাপুজিৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ ইয়াত সজাই ৰাখিছে। সব বন্ধুসকল যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ পুৰণি দিনৰ স্মৃতিবিলাক মহাৰাষ্ট্ৰৰ। বন্ধুসকল ছত্ৰপতি শিৱাজী মিউজিয়ামত সোমাই কেনে এটাই গম পালোঁ যে ইয়াৰ যিবিলাক নেকি ট্ৰেডিশ্যনেল সেই মহাৰাজৰ দিনৰ ছত্ৰপতি মহাৰাজৰ দিনৰ যিবিলাক ট্ৰেডিশ্যনেল ইয়াত সেই বস্তুবিলাকে ইয়াত ধুনীয়াকৈ কভাৰ কৰি ৰাখিছে। আৰু মহাৰাষ্ট্ৰ যিহেতু মহাৰাষ্ট্ৰৰ এটা সময়ত ছত্ৰপতি শিৱাজী মহাৰাজ মহাৰাষ্ট্ৰৰ ৰজা আছিলে, তো সেয়াই ইয়াত ধুনীয়াকৈ সুন্দৰভাৱে লিপিবদ্ধ কৰি ৰাখিছে। আৰু ইয়াৰ যিবিলাক ট্ৰেডিশ্যনেল হয় যিবিলাক পোচাক সাজ পোছাক গোটেইবিলাক ধুনীয়াকৈ সজাই ৰাখিবলৈ চেষ্টা কৰিছে। বন্ধুসকল ওপৰৰ পৰা তললৈকে অকণমান দেখাই দিছোঁ আৰু বন্ধুসকল ফাইনেলি মই দেখাই দিছোঁ আপোনালোকক যিবিলাক যুদ্ধৰ সময়ত অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিল। আৰু এই দেখিছে এয়া হৈছে ছত্ৰপতি শিৱাজী মহাৰাজ, ধুনীয়াকৈ প্ৰতিমূৰ্তি অংকন কৰি ৰখা হৈছে। আৰু এইখন তৰোৱাল আৰু এইবিলাক হাথিয়াৰ বিভিন্ন ধৰণৰ। যুদ্ধ হাজত ছত্ৰপতি মহাৰাজ। এয়া হৈছে বন্দুক, এইবিলাক দেখিছে আপোনালোকে। বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ ইয়াত ধুনীয়াকৈ মিউজিয়ামত সাঁচি ৰাখিছে। সব বন্ধুসকল এয়া আছিল ছত্ৰপতি শিৱাজী মহাৰাজৰ মিউজিয়াম। চ' মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে বিভিন্ন ধৰণৰ ব্ৰিটিছৰ দিনৰ দীঘল দীঘল বন্দুককেইটা আৰু এইবোৰ তৰোৱাল। সব বন্ধুসকল বহুত সময় আমি ছত্ৰপতি শিৱাজী মহাৰাজৰ মিউজিয়ামত যথেষ্ট সময় কটালোঁ। আৰু এতিয়া যাব লৈছোঁ আমি মেৰিন ড্ৰাইভ। আৰু মেৰিন ড্ৰাইভৰো কিছু মুহূৰ্ত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অকল ফাইনেলি আমি যিহেতু মুম্বাইত আছোঁ, ফাইনেলি অসমৰ মানুহ লগ পালোঁ। এইফালে এজনী বা এজনী আছে। আৰু চ' বিদেশত কেতিয়াবা অকণমান লগ পোৱা যায়, সেই হেতুকে আৰু ভাল লাগে বহুত এনেকৈ লগ পালে। যিহেতু আমি ছত্ৰপতি শিৱাজী মহাৰাজৰ মিউজিয়ামত সোমাইছিলোঁ। সব বন্ধুসকল এয়া দেখিছে আপোনালোকে, জাষ্ট চিনাকি হৈ আকৌ কথা পতা নিচিনা হৈছে। আৰু এটা কণমানি শিশু মাকৰ লগত কথা পতা, মাকৰ লগত প্ৰায় অহিমান অহিমানবোৰ। চলো हम लोग घर चलते हैं, तुमको ले चलते हैं, चलो जाएगा। इसको लेके जाओ। हाँ लेके जाएगा, मैं वीडियो कर रहा हूँ। पिस्तौल दिखाओ, इसे पिस्तौल कहाँ है तुम्हारा, इसको दिखाओ। पिस्तौल आई लगे, मुझे लेके जाओ, इसको नहीं। वो बोलते हैं मुझे। हाँ आई को लेके जाओ क्या? हाँ चलो। तुम किसका साथ जाने दो। आई को लेके जाएंगे?
বন্ধুসকল বৰ্তমান বহি আছোঁ লোকেল ট্ৰেইনত মুম্বাইৰ আৰু এতিয়া যাব লৈছোঁ মেৰিন ড্ৰাইভ। যিহেতু আমি অসমৰ মানুহ লগ পালোঁ, ইয়াত বৰমা এজনী বা এজনী লগ পালোঁ আৰু সেইকাৰণে যথেষ্টখিনি সুবিধা হ'ল। এইফালে মই দেখাইছিলোঁৱে, হ'লেও এবাৰ দেখাই দিছোঁ। আৰু এইফালে বা মোবাইল চাই আছে ধুনীয়াকৈ। চ' বন্ধুসকল বাৰ লগত কথা পাতি পাতি পাই গৈছোঁহি মেৰিন ড্ৰাইভ। আৰু একচুৱেলি কথা এটা ক'বলৈ গ'লে যে বাক ক'ৰবাত দেখা লাগি আছিলে, সেইটো কথা কৈ দিছোঁ। আৰু আপোনাৰ কি আছিলে চুগাৰ ফ্ৰী লাইফ কি? চ' ৱেব ছিৰিজ এখন আছে অসমৰ চুগাৰ ফ্ৰী লাইফ, আৰু সেই চুগাৰ ফ্ৰী লাইফ ৱেব ছিৰিজখনত বাই অভিনয় কৰিছে। চ' মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিছোঁ যে আপোনালোকে সেই চুগাৰ ফ্ৰী লাইফ ৱেব ছিৰিজখন চাব আৰু কেনেকুৱা পাই জনাব। চ' বাৰ নাম হৈছে নন্দিনী দাস। চ' সেই নন্দিনী দাস এক্টিং কৰিছে। চ' বাক যিহেতু দেখাই দিছোঁৱেই, ত' সেইকাৰণে বাক দেখিলে আপোনালোকে চিনি পাব। বন্ধুসকল আমি এতিয়া পাইছোঁহি আৰু মেৰিন ড্ৰাইভ। চ' তাত অকণমান সময় কটাম আৰু তাৰ ভিউ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল ফাইনেলি আহি পাইছোঁহি মেৰিন ড্ৰাইভ। চ' মেৰিন ড্ৰাইভৰ ভিডিঅ' মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। দেখিছে বন্ধুসকল সেই ঠাইডোখৰকে মেৰিন ড্ৰাইভ বুলি কয়। আৰু সাগৰৰ পাৰৰ ধুনীয়া বতাহ, প্ৰাকৃতিক সৌন্দৰ্য এয়া। চ' বন্ধুসকল কাইলৈ মুম্বাইৰ পৰা ডিব্ৰুগড় মোহনবাৰীলৈকে আমাৰ ফ্লাইট আছে। চ' সেই হেতুকে এতিয়া ইয়াত অকণমান সময় কটাই তাৰপিছত ৰুমত গৈ আমি ধুনীয়াকৈ শুই যাম। ত' বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু আপোনালোকে মোক ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। ধন্যবাদ।